মৰিয়নিত চাঞ্চল্যকৰ ঘটনা ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন বনকৰ্মীৰ মৃতদেহ মৰিয়নিৰ চেলেংঘাট ষ্টেচনত উদ্ধাৰ হৈছে বনকৰ্মীজনৰ মৃতদেহটো গৌৰীসাগৰ থানামুখৰ ৰাতুল গগৈৰ বুলি জানিব পৰা গৈছে চৰাইদেউ জিলাৰ বৰহাটৰ কৰ্মস্থলীৰ পৰা ৰেলযোগে ঘৰলৈ আহিছিল লোকজনে লগতে মৃত্যুৰ পূৰ্বে ফোনযোগে তামোলে মূৰত ধৰা বুলিও পৰিয়ালক জনাইছিল ৰাতুলে কি পৰিস্থিতিত লোকজনৰ মৃত্যু হ'ল এতিয়া তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ ৰাতুল গগৈ কিহত চাকৰি কৰে ফৰেষ্ট ডিপাৰ্টমেণ্ট ফৰেষ্টত এই বৰহাটৰ ষ্টেচনৰ ওচৰত যিটো আছে সেই তাত ডিউটি কৰিছে মোৰ সৈতে কল কৰা নাছিলে জীয়েকৰ সৈতে কল কৰিছিলে তেতিয়া তামোলে মদ ধৰিলে আমগুৰিত নানামি ইয়াত নামিলোহি বুলি ক'লে চেলেংঘাটত তাৰপৰা ঘৰলৈ যাব বুলি আহিছিলে তাৰপৰা যেতিয়া 2:30 বাজিলে তেতিয়া মোক ক'লে মই আহি পানি চালোহি আমগুৰিত এইফালৰ পৰা পেচেঞ্জাৰখন গৈছিলে আমগুৰি ষ্টেচনটো বিচাৰিলোঁ উভতি গ'ল নি বুলি তাৰপৰা উভতি নোযোৱা দেখি আকৌ ইয়াত আহিলোঁ তেতিয়া এডোখৰত পৰি থকা নাই ৰাতুল গগৈ ক'ত ঘৰ খনামুখ খুতৰাবি গৈছাগৰ বয়স 45-50 হ'ব চাগে এডোখৰতে আছে এডোখৰ জেগাতে আছে যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে